গুৰেশ্বৰত প্ৰেৰণা সংস্থাৰ অনুষ্ঠান গুৰেশ্বৰৰ বাঙালীপাৰাত প্ৰেৰণা সংস্থাৰ মানপত্ৰ বিতৰণ অনুষ্ঠান পূব বেফেলি আঞ্চলিক আকসু ভৱনত বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয় অনুষ্ঠানটি শিশু দিৱসৰ লগত সংগতি ৰাখি আয়োজিত অনুষ্ঠানতে কেইবাগৰাকী ছাত্ৰ ছাত্ৰীক বিতৰণ কৰে মানপত্ৰ তামুলপুৰ জিলাৰ বাঙালীপাৰাত কম্পিউটাৰ শিক্ষা অনুষ্ঠান প্ৰেৰণা সংস্থাৰ মানপত্ৰ বিতৰণ অনুষ্ঠান বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় প্ৰেৰণা সংস্থাৰ সঞ্চালক অমীৰ বস্কাইৰ সঞ্চালনাত পূব বেফেলি আঞ্চলিক আকসু ভৱনত অনুষ্ঠিত হয় অনুষ্ঠানটি ইনফোটেক চিইচিৰ তত্বাৱধানতে প্ৰেৰণা সংস্থাই বিগত কেইবাবছৰো ধৰি বাঙালীপাৰা দৰঙামেলা কুমাৰীকাটা তামুলপুৰ আৰু নাগৰুজুলিত কম্পিউটাৰ কেন্দ্ৰত ছাত্ৰ ছাত্ৰীক কম্পিউটাৰ শিক্ষা প্ৰদান কৰি আহিছে আৰু শিশু দিৱসৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে নৃত্য গীতৰ অনুষ্ঠানেৰে ছাত্ৰ ছাত্ৰীসকলক মানপত্ৰসমূহ বিতৰণ কৰে অনুষ্ঠানত ৰাজ্যিক বঁটাপ্ৰাপ্ত অৱসৰপ্ৰাপ্ত কৃতি শিক্ষক এম হাফিজ আলী প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰা অনুষ্ঠানত প্ৰকৃতি প্ৰেমী গৌৰী শংকৰ কলিতালৈ প্ৰকৃতি বন্ধু উপাধি প্ৰদান কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত 10 গৰাকী শিশুক সম্বৰ্ধনা জ্ঞাপন কৰা হয় দুনিৰ পৰা সুনীল চহৰীয়াৰ ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম ইপিনে উক্ত অনুষ্ঠানত পূব বেফেলি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ সভাপতি বিপ্লৱ চিমৰীয়া ইনফোটেক কম্পিউটাৰ প্ৰশিক্ষণ কেন্দ্ৰৰ এমডি ৰাজু কলিতা সিইঅ অপূৰ্ব কলিতাৰ প্ৰেৰণা সংস্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে উল্লেখযোগ্য যে উক্ত অনুষ্ঠানতে প্ৰেৰণা সংস্থাই বাঙালীপাৰাৰ আইনাল আলীক শ্ৰেষ্ঠ ছাত্ৰ সন্মানৰ মানপত্ৰ প্ৰদান কৰে আজি আমি শিশু দিৱস উপলক্ষে আমি ইয়াত প্ৰগ্ৰাম এটা পাতিছোঁ প্ৰেৰণা ইনষ্টিটিউট দাৰাঙ্গামেলা আৰু লগতে বঙালীপাৰা সহযোগত আৰু আমাৰ ইয়াত সাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যনো কৰা হৈছে লগভগ আমি 80 জন ষ্টুডেণ্টক সাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ আৰু লগতে তাৰে মাজৰ পৰা 2023 আৰু 24 বেষ্ট ষ্টুডেণ্ট এৱাৰ্ড হিচাপত কিছুমানক আমি সাৰ্টিফিকেট প্ৰদান কৰিছোঁ মই এই চেনেলৰ দ্বাৰা অসমবাসী তথা ভাৰতবাসী সকলো ছাত্ৰ ছাত্ৰীক মই শিশু দিৱসৰ উপেক্ষা শুভেচ্ছা যাচিছোঁ ধন্যবাদ আমাৰ ইনষ্টিটিউট আৰম্ভ হোৱা 2019 চনৰ পৰা যোনটো লকডাউনৰ সময় আছিল সেই সময়তে আমি ইনষ্টিটিউট আৰম্ভ কৰিছিলোঁ তেনেকৈ আমি চলি এতিয়া 2024 শেষ হ'বই আমি কণ্টিনিউ চলি আছোঁ এটা চেণ্টাৰ পিছত এটা কৰি কৰি এতিয়া বৰ্তমান আমি 7টা চেণ্টাৰ চলাই আছোঁ বৰ্তমান মই আৰু মোৰ বন্ধু হৈ 7টা চেণ্টাৰ কণ্টিনিউ চলাই আছোঁ আমাক সহায় সহযোগিতা লগতে আমাৰ বোৰ্ড হিচাপে আমাৰ ইনফোটেক কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ CSC ইনফোটেক লগত আমি আছোঁ একেলগত তেওঁলোকৰ লগত আমি 2019 পৰা কাম কৰি আহিছোঁ যেতিয়া আমাৰ 0 আছিলোঁ তেতিয়াৰ পৰা তেওঁলোকে আমাক সহায় সহযোগিতা কৰিছিল এতিয়ালৈকে সহায় সহযোগিতা কৰি আছে তেওঁলোকৰ আশীৰ্বাদত আমি এতিয়ালৈকে 7টা চেণ্টাৰ চলাব সক্ষম হৈছোঁ আৰু আমাৰ ইয়াৰ ওচৰত যিবিলাক ল'ৰা ছোৱালী আছে আজি চাৰ্টিফিকেট ডিষ্ট্ৰিবিউশ্যন প্ৰগ্ৰেম কৰা হৈছে লগতে পতা হৈছে এটা বস্তু ক'ম যে এইটো চেপ্টাৰত যদি ইয়াৰ ওচৰত যিখিনি ষ্টুডেণ্ট আছে বহুত উপকৃত হৈছে আৰু আমি যিবিলাক কোৰ্চ প্ৰদান কৰিছোঁ বা যিবিলাক চাৰ্টিফিকেট প্ৰদান কৰা হৈছে ষ্টুডেণ্টবিলাকক তেওঁলোকে জব প্লেচমেণ্টৰ ক্ষেত্ৰত বহুখিনি হেল্প হ'ব আৰু এই চেগতে প্ৰেৰণা ইনষ্টিটিউটক মই শুভেচ্ছা জনাইছোঁ লগতে তেওঁলোকৰ যিটো ডাইৰেক্টৰ তেওঁলোকক শুভেচ্ছা জনাইছোঁ আৰু ইয়াৰ ওচৰত যিবিলাক ষ্টুডেণ্টে আছে তেওঁলোকে প্ৰেৰণা ইনষ্টিটিউট থ্ৰুদি কোৰ্চ কৰিব পাৰিব আমি কম খৰচত বহুত ধুনীয়া কোৰ্চ দি আছোঁ লগতে বহুখিনি সুবিধা দিয়া গৈছে সকলো জেগাতে সকলো বিভাগত আমি ভাল নাম কৰি পাছ কৰা এলপি স্কুলৰ পৰা কলেজলৈকে আমি ভাল নাম কৰা ষ্টুডেণ্ট গতিকে কম্পিউটাৰ বিভাগৰো আজি ভাল নাম কৰিলোঁ ফাৰ্ষ্ট ডিভিজন পাইছোঁ ফাৰ্ষ্ট ডিভিজন পাই ইয়াত 200 জন ছাত্ৰৰ ভিতৰত আমি কম্পিটিশ্যন হয় 4 জন ষ্টুডেণ্টে টপ চাৰ্টিফিকেটৰ ওপৰত বেষ্ট চাৰ্টিফিকেট পাবলৈ সক্ষম হ'লোঁ গতিকে ৰাইজৰ তাত আমি আশীৰ্বাদ বিচাৰোঁ আৰু শিক্ষকসকলৰ তাতে আশীৰ্বাদ বিচাৰোঁ যাতে আমি নিবনুৱা ৰাইজৰ হয় দৰিদ্ৰৰ হয় আমি কাম কৰিব পাৰোঁ তাৰ বাবে সকলোৰ তাত আমাৰ কাটুৰভাৱে অনুৰোধ ইয়াৰ লগতে মই আমাৰ CM ছাৰলৈ আমি অনুৰোধ কৰিম যাতে আমাৰ মুখলৈ ভাল দৃষ্টিৰে চাই আমি যাতে অসম বা ভাৰতৰ ভিতৰত আমি এজন ভাল ল'ৰা হ'ব পাৰোঁ ভাল কাম কৰি যাব পাৰোঁ গতিকে আমাৰ তেওঁলোকৰ তাত আমাৰ ষ্টুডেণ্টসকলৰ পৰা অনুৰোধ যাতে অসমৰ ভিতৰত ভালকৈ কাম কৰিব পাৰোঁ ভাল ল'ৰা হ'ব পাৰোঁ সেই বুলি আমাৰ তৰফৰ পৰা কাটুৰভাৱে অনুৰোধ থাকিল ধন্যবাদ
ডেস্ক ৰিপৰ্ট নিউজ এক্সপ্ৰেছ অসম।